প্ৰথমতে যদি এটা কথা কোৱা হয় যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে অসম আৰক্ষীৰ বিভাগটোক সংস্কাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে, কিন্তু এনে একাংশ আৰক্ষীৰ জোৱান আছে যাৰ বাবে পুনৰ মূৰ দুখ খাবলগীয়া হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীৰ, কিয়নো যোৰহাটত তেনে ঘটনাই সংঘটিত হৈছে। আপুনি কোৱাৰ দৰে মঙলবাৰৰ দিনটোত আচলতে যোৰহাটৰ এগৰাকী যুৱতীক প্ৰথমে সীমাংক বৰাই পলুৱাই নিছিল। প্ৰথমতে ফুৰিবলৈ যাওঁ বুলি তেওঁক গৃহৰ পৰা লৈ যোৱা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত নিশা ককিলামুখৰ বাসগৃহ সীমাংক বৰাৰ বাসগৃহলৈ যুৱতীগৰাকীক লৈ যোৱা হৈছিল আৰু প্ৰেমৰ আচলতে চলনেৰে যুৱতীগৰাকীক প্ৰেমৰ অভিনয় কৰিছিল বুলি ক'ব লাগিব, কিয়নো যুৱতীগৰাকীৰ লগত দীৰ্ঘদিন ধৰি সম্পৰ্ক আছিল বুলি যুৱতীগৰাকীয়ে আমাৰ আগত উল্লেখ কৰিছে। আৰু মঙলবাৰৰ দিনটোত যেতিয়া যুৱতীগৰাকীক ঘৰলৈ লৈ গ'ল, কিন্তু তাৰ পৰৱৰ্তী সময়ত বুধবাৰে পুৱাই মাজুলীৰ পৰা অন্য এগৰাকী যুৱতী যোৰহাটৰ নিমাতী ঘাটত উপস্থিত হ'লহি আৰু সেইগৰাকী যুৱতীক পাছত সীমাংক বৰাই ককিলামুখৰ নিজা বাসগৃহলৈ নিলে আৰু যোৰহাটৰ যুৱতীগৰাকীয়ে পাছত যেতিয়া ঘটনাৰ বিষয়ে সোধে তেতিয়া তেওঁ উল্লেখ কৰে যে দুয়োগৰাকী ছোৱালীৰ লগতে তেওঁ প্ৰেম আছিল আৰু প্ৰেমৰ অভিনয়ে দুয়োগৰাকী ছোৱালীক আচলতে প্ৰবঞ্চনা কৰিছিল দীৰ্ঘদিন ধৰি সীমাংক বৰাই। আৰু ইয়াৰ পাছতে যেতিয়া সমগ্ৰ ঘটনাটো যোৰহাটৰ যুৱতীগৰাকীয়ে জানিলে তেতিয়া তেওঁ পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰিলে আৰু সেই পৰিয়ালৰ লোকক অৱগত কৰাৰ পাছতেই সীমাংক বৰা আৰু তেওঁৰ পৰিয়ালবৰ্গই মিলি যোৰহাটৰ যুৱতীগৰাকীক আচলতে নিৰ্যাতন চলোৱা বুলি তেওঁ আমাক উল্লেখ কৰিছে। শাৰীৰিকভাৱে যুৱতীগৰাকীক প্ৰহাৰ কৰিছিল সীমাংক বৰাই আৰু ইয়াৰ পাছতেই যেতিয়া যোৰহাটৰ যুৱতীগৰাকীৰ পৰিয়ালবৰ্গৰ সমগ্ৰ তথ্য লাভ কৰিছিল, পৰৱৰ্তী সময়ত ISBT আৰক্ষী আৰু পুলিবৰ আৰক্ষীৰ লগত যোগাযোগ কৰিলে আৰু পুৱতি নিশা যুৱতীগৰাকীক ককিলামুখৰ সীমাংক বৰাৰ বাসগৃহৰ পৰা লৈ অনা হ'ল, উদ্ধাৰ কৰি আৰক্ষীয়ে লৈ আহিলে আৰু কালিৰ দিনটোত আচলতে যুৱতীগৰাকীৰ পৰিয়ালবৰ্গ শেহতীয়াকৈ পুলিবৰ আৰক্ষীৰ কাষ চাপিছে, সীমাংক বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু আমাৰ হাতত পোৱা তথ্য অনুসৰি সীমাংক বৰা নামৰ যুৱকজন ডিব্ৰুগড়ত কৰ্মৰত। তেওঁ অসম আৰক্ষীৰ জোৱান। 3 বছৰ পূৰ্বে তেওঁ চাকৰিত নিয়োজিত হৈছিল। 3 বছৰ চাকৰি পোৱাৰ পাছত দুয়োগৰাকী যুৱতীকে হয় বিয়া কৰোৱা বুলি কোৱা হৈছে, কিন্তু বিয়া কৰোৱাৰ কি তথ্য প্ৰমাণ আছে? তেওঁ যেনেধৰণে লৈ আহিছিল সেইটো অপহৰণ কাণ্ডতো হ'ব পাৰে। এই ক্ষেত্ৰত আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব? হয় পাপৰি চাওক, আপুনি ঠিকেই কৈছে। যুৱতীগৰাকীৰ পৰিয়ালবৰ্গই কিন্তু অপহৰণ কাণ্ড বুলিয়েই এজাহাৰ দাখিল কৰিছে পুলিবৰ আৰক্ষী থানাত আৰু তেওঁ যিহেতু তেওঁ দুয়োগৰাকী যুৱতীক লৈ আহিছিল, কিন্তু বিয়াৰ তেনেধৰণৰ কোনো প্ৰস্তুতি দেখা পোৱা নাছিল বা বিয়া কৰোৱাৰ তেওঁ কোনো পৰিকল্পনা হয়তো নাছিল। দুয়োগৰাকী যুৱতীৰ লগতে তেওঁ থাকিম বুলি যিহেতু যুৱতী দুয়োগৰাকীকে কৈছিল আৰু সীমাংক বৰাই উল্লেখ কৰিছিল, যুৱতীগৰাকীক ভয় ভাবুকি দিছিল যে যদি দুয়োগৰাকী যুৱতীৰ এগৰাকী যুৱতীও সীমাংক বৰাৰ বাসগৃহৰ পৰা গুচি যায় তেনেহলে তেওঁ আত্মহননৰ পথ বাছি ল'ম বুলি ভাবুকি দিছিল বুলিও যুৱতীগৰাকীয়ে আমাৰ আগত উল্লেখ কৰিছে। হয়, এতিয়া এজাহাৰ ৰুজু কৰা হৈছেনে? গোচৰ ৰুজু কৰা হৈছেনে? হয়, কালিৰ দিনটোতে এজাহাৰ দাখিল কৰা হৈছে পুলিবৰ আৰক্ষী থানাত আৰু কিছু সময়ৰ পাছতে আমি পুলিবৰ আৰক্ষীৰ লগত যোগাযোগ কৰিলে ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ যিহেতু দাখিল কৰিলে, এতিয়া গোচৰটো পঞ্জীয়ন হয় নাই সেয়া পৰৱৰ্তী সময়তহে আমি জানিব পৰা যাব। আৰু আৰক্ষীৰ জোৱান বুলি আৰক্ষীয়ে এতিয়া এৰি দিবনে, আৰক্ষীয়ে অন্য অপৰাধীৰ দৰে এইগৰাকী অপৰাধীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব পাপৰি, যোৰহাট আৰক্ষীৰ এনে বহু উদাহৰণ আছে যি আৰক্ষী জোৱান হলেও কিন্তু যোৰহাট আৰক্ষীৰ হাতত হাৰি যোৱা নাই বৰ্তমান সময়লৈকে। এইগৰাকী জোৱানৰ ওপৰত কেনেধৰণৰ ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। পাপৰি ঠিক আছে, ধন্যবাদ জনাইছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।